সেই মোৰ পিছফালে যে দেখিছে মানুহ ঘৰ ইয়ালৈ আহিছোঁ এনে ফুৰিবলৈ আহিছোঁ আজি গা ধুই হ'লনে নাই হোৱা হৈছেগে এইটো পুখুৰী নে কিনো এইটো লেট্ৰিনৰ গাঁত এইবোৰ হয় মই খালোঁ দিলোঁ আমাৰ এইফালে বিয়া হোৱা ছোৱালীজনী নমস্কাৰ দেই সেই মাহী এইখিলে হা আমাৰ এইজনী মাহীয়ে কাও মানে এই ছোৱালীজনী মাহী নমস্কাৰ মই যদুমণি গগৈ আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ আৰু মই পথাৰ মাজে মাজে কলৈ গৈ আছোঁ কি কথা আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়াহে গম পাব এয়া মানুহ এখন আহিছোঁ সেই মোৰ পিছফালে যে দেখিছে মানুহ ঘৰ ইয়ালৈ আহিছোঁ এনে ফুৰিবলৈ আহিছোঁ আজি আগতে মই 2-3দিনমান আহিছোঁ আজি একদম ৰাতিপুৱাতে আহিছোঁ ফুৰিবলৈ বুলি প্ৰগ্ৰেম মিলাই থৈছোঁ যে মই ইমানটা বজাত আহিম লগ কৰিম কথা পাতিম আপোনালোকে চাওক পৰিৱেশটো কেনেকুৱা গোটেই পথাৰ এইফালে চাওক পথাৰৰ মাজত আছে ঘৰটো এঘৰ পৰিয়াল আছে 2টা জোঁৱাই এহাল মানুহ থাকে ইয়াত গা ধুই হ'লনে নাই হোৱা হৈছেগে এইটো পুখুৰী নে কিনো এইটো লেট্ৰিনৰ গাঁত কুনলি লাগিছেনে হয় নি মানুহবোৰ আছেনে পৰিলে চেচ মোৰ কাম এইটোৱে মই ইয়াতে পইচা পাই থাকোঁ যে উঠেই যে মই ৰাতিপুৱা মানুহৰ ঘৰলৈ গৈছিলোঁ এনেই আৰু মানে মই যাম কৈছিলোঁ কোমল চাউল খামগৈ বুলি কৈছিলোঁ গাখীৰ হেতি দি গাখীৰ চেনি কোমল চাউল এনেকৈ খোৱালে মোক কি চাউল নাজানো মুঠতে যে এই ধানবিলাক বইল কৰি জহা চাউল নে কি চকুৱা চাউল এনেকৈ কিবা এটা আছিল খালোগৈ মই সেইখিনি ভিডিঅ' নবনালোঁ খাই মেলি গুচি আহিছিলোঁ তাৰপিছত ঘৰতে এনেই ৰাতিপুৱা ভাত খাই মেলি শুলোঁ তাৰপিছত 1-1.5 ঘণ্টামান শুলোঁ আমাৰ ঘৰত কাম কৰা সেই মানুহজন মিণ্টু দাও নাই হ'লে মাকৰ ঘৰত কিবা বোলে ধান কুটাবলৈ আছিলে ধান কুটাবলৈ যাম বুলি ক'লে সেইটো কাৰণে মই ইমান জোৰ নকৰিলোঁ ললিতাক মাতিছিলোঁ কালি সোনকালে নাহিলে 11-12 বজাত আহিছিল বাগানলৈ দুটাই গুচি আহিলোঁ বোলো কিবা এটা কওঁগৈ বোলা নি কৈছে ললিতা বোলে অকলে কৰিবলৈ মন যোৱা নাই বোলে এতিয়া সেই মানুহটো যে মিণ্টু বুলি কয় মিণ্টু দা বুলি কওঁ মই এই মিণ্টু দা কেতিয়া আনিবলৈ গৈছোঁ তাও বেছি কাম চাম হোৱা নাই মিণ্টু দা আজি কিবা এটা খুৱাব লাগিব চাব আকৌ তেতিয়া আপুনি শিখৰ কিনিবলৈ ক'ত পইচা পালে তেতিয়াহ'লে বি কিনিবলৈ ক'ত পালে ধাৰলৈ আজি য'ৰ পাই নহওক আমাৰ ঘৰৰ ওচৰত দোকানত হ'লেও মোক কিনি খুৱাবই লাগিব আপুনি সেইটো মই যি বস্তু খাওঁ গম পাই নহয় মোৰ চিগাৰেটৰ পেটি এটা কিনি দিলে হ'ব শিখৰ চিগনেচাৰ পেটি এটা তাৰপিছত মজা এইবোৰ লোকে খোৱা মই নাখাওঁ মোক অকলে লাগিব মোক লাগিব আকৌ দেই এইবোৰ হয় মই খালোঁ দিলোঁ নাই মোক আজি খুৱাব লাগিব আকৌ দেই সেইবোৰ মোক শ্বুটিং নকৰিব মই আজি ঘৰত নাথাকোঁ গধূলিকৈ মই আপোনাৰ খঙতে ঘৰৰ পৰা যামগৈ এইফালে যাম মই আজি মই ৰাতি ঘৰত নাথাকোঁ দেৰি হ'ব দৰৱ মাৰিবলৈ আছে 10 স্পেয়াৰ নহয় গোটেই 1 ডাই মাৰিব লাগিব ফুল 2 মাৰিব লাগিব উপৰিঙা কৰি নিব যাওক চশমা নালাগে সেইবোৰ তলত মহে মই মিণ্টুদাক বহুতবাৰ ক'লোঁ মিণ্টুদা বোলো দৰৱ মাৰিব নালাগে আজি আপুনি আজি ছুটি দিছোঁ নাই বোলে আজি মাৰিহে আহিম বোলে কাইলৈ বোলে মই কাম কৰিব নোৱাৰিম কাইলৈ বোলে ৰভা দিব লাগিব মই ভাবিছোঁ কিহৰ ৰভা বিয়া চিয়া পাতিব নি নহয় বোলে মোৰ নাতিটো বোলে নাতিটো কি পাতিছে মিণ্টুদা ন নাতিটো কি পাতিছে
সুধি নাম সেইটো সুধি নাম কয়নে বেলেগ কিবা আছে নি নাম চবে সুধি নাম বুলিয়ে কয় বেলেগ কিবা আছে নিব ল'ৰা মানুহৰ ঘৰত জন্ম হ'লেই কি পাতিব লাগে নি তেতিয়া মেইনটোত আৰু এটা কথা শুন নহয় মানুহৰ ঘৰত যেনিবা ল'ৰা জন্ম হ'লে সুধি নাম পাতে মানুহৰ ঘৰততো গৰু ছাগলী কুকুৰ মেকুৰী পাৰ চাৰ সেইবোৰ থাকে সেইবোৰ থাকিলে কেলে নাপাতে নহয় মিণ্টু দা আপুনি কি বুলি ক'ব মানুহৰ ঘৰততো গৰু ছাগলী কুকুৰ মেকুৰী হাতী ভালুক পৰুৱা চৰাই চিৰিকটি ৰাজহাঁহ পাতিহাঁহ গাহৰি চবেইতো পোৱালি দিয়ে পোৱালিটোতো সেই গৰু ছাগলীও হাঁহৰ সেইটোতো সুধি নাম পাতিব লাগে সেইবোৰনো কেলে নাপাতে যে মানুহে জন্ম হ'লে যে মানুহে সুধি নাম পাতে আপুনি জানে নে নাজানে কথাটো নে নেজানে ন মিণ্টু দা নে নেজানে নে ক'ব নোৱাৰে এই কথাটো সঁচাকৈ আপোনালোকে লক্ষ্য কৰিবচোন এতিয়া মিণ্টু দা ঘৰত ল'ৰা এটা জন্ম হ'ল 3 মাহ 4 মাহৰ পিছত মানে সুধি নামটো পাতি দিয়ে এইটো কিয় পাতিব লাগে কি কথা এইটো মই ইমান ভালকৈ নাজানো এনেতো পইচাখিনি খৰচ হৈ গ'লেই বা মিণ্টু দা ঘৰত সুধি নাম পতাক লৈ মই কথাখিনি কোৱা নাই সাধাৰণ হিচাপে আমিও পাতিম ছেকেণ্ড বা বেলেগেও পাতে মই দেখিছোঁ সুধি নাম পাতে কিয় পাতিব লাগে বা কি কথানো ইমান পইচা পাতি কৰি খৰচ কৰি পেট ফলাটো কি বুলি কয় পেট ফলাটো কি বুলি কয় মিণ্টু দা পেট ফলাটো কি বুলি কয় পেট ফলাটো কি বুলি কয় মই পাহৰিলোঁ নহয় চিজাৰিং কোৱা বুলি কয় চিজাৰিং কৰি ইমান পইচা পাতি 40-50 হাজাৰ টকা দি কেঁচুৱাটো জন্ম হৈ আহে ঘৰত এইকেইদিন সমস্যা হয় আকৌ পইচা পাতি খৰচ কৰি আকৌ সুধি নাম পতা এইবোৰ আমাৰ পাতি লোৱা মানে ভাবি লোৱা বেমাৰ নে সঁচাচিকে পাতিবই লাগে আচলতে ঠিক আছে মানি ল'লোঁ ল'ৰা মানুহতকৈ শ্ৰেষ্ঠ জীৱ নাই মানি লৈছোঁ বুজি লৈছোঁ বা হয় কিন্তু ঠিক তেনেদৰে আপোনালোকৰ ঘৰত থকা সেই পোহনীয়া জীৱ জন্তু ঘোঁৰা ছাগলী গৰু কুকুৰ মেকুৰী পাৰ ইহঁতিওতো পোৱালি জন্ম দিয়ে ইহঁতৰনো আমি কেলৈ নাপাতোঁ যিধৰণে আমি গাড়ী এখন কিনিলে গাড়ীখনটো জীৱ নহয় জড়হে জীৱ হয় জানো গাড়ী এখন কিনিলে যিধৰণে আমি একেবাৰে কি চাবা ফুল তেতেলী পিন্ধাই একেবাৰে এই এইটো কি কয় টেঙা চেঙা ওলমাই যে একদম গোটেই পূজা চূজা কৰি যে একদম গাড়ীখন যে সেই কৰোঁ ঘৰৰ ভিতৰলৈ আনো সেইটোতো কেলৈ কৰিব লাগে মানুহে আচলতে দেখাক দেখি কামবিলাক কৰে নে কিনো আচলতে মই যিখিনি কথা কৈছোঁ এই কথাখিনি কিমান সত্যতা আছে আপোনালোকে কি বুলি ক'ব কমেণ্ট কৰি মোক জনাবচোন মইতো নাজানো বহুত লিখা পঢ়াও নহয় আমাৰ ঘৰত কোনো এনেকুৱা ভকতো মানুহ কোনো নাই মই কাকো প্ৰশ্নটো সুধিও কথাটো কোৱা নাই কিন্তু মই আপোনালোকক প্ৰশ্ন কৰিছোঁ যে সেই মিণ্টু দাৰ ঘৰত বা কাৰোবাৰ ঘৰত ল'ৰা এটা যদি জন্ম হয় চিজাৰিঙেই হওক বা নৰ্মেলেই হওক ঘৰলৈ অহাৰ পিছত কিছুদিনৰ পিছত বছৰেকেই হওক বা মাহেকেই হওক বা কিমান দিনৰ মূৰত সুধি নাম পাতে সেই সুধি নামনো কেলৈ পাতে ঘৰখন পবিত্ৰ হ'বলৈ পাতে নে ভগৱানৰ নাম লৈ থাকিব লাগে সাধাৰণ হিচাপে মানুহে এনেও ভগৱানৰ নাম লয়চোন আৰু বেছিকৈ নকওঁ আপোনালোকে ক'ব যে তই ভগৱানক এনেকৈ কৈছ তোৰ হাও লাগিব পাপ লাগিব বেছিকৈ নকওঁ কিন্তু এই কথাখিনি কিমান সত্যতা আপোনালোকে মোক বিবেচনা কৰিব এটা কথা মই পাহৰিছিলোঁৱেই নহয় মই আছোঁহি আঠখেলীয়া বেবেজীয়া গাঁও মই আছোঁহি বন্ধুসকল আঠখেলীয়া বেবেজীয়া গাঁও পেহী ছোৱালী এজনী জীয়েকৰ ঘৰত আৰু চোতালত কিবা হৈ আছে মানে আজি বিয়া আছে মোৰ চিন্তা হৈছে কি কোনোবাই যে এই ৰুমটোলৈ নাহে আৰু এই ৰুমটোত আছে মানুহ আছে বাৰু আমাৰ পেহীগৰ ছোৱালীজনী আছে য'ত বিয়া হৈছিলে ইয়ালৈ আৰু পেহীগৰ সৰু ছোৱালীজনী আহিছে আৰু মোৰ লগত পেহীগৰ ল'ৰা এটা আহিছে আমাৰ এইফালে বিয়া হোৱা ছোৱালীজনী নমস্কাৰ দেই সেই মাহী এইখিলে হা আমাৰ এইজনী মাহীয়ে কাও মানে এই ছোৱালীজনী মাহী নামটো কি হ'লে অকণমান জনী নিশি কন্যা বৰা নিশি গন্ধা আৰু এনেকৈ ৰুমটোতে মই সোমাই আছোঁ ছোৱালী মানুহৰ গোটেই বাহিৰত অনুষ্ঠান হৈ আছে বাৰু কি হোম যজ্ঞ নেকি হোম পোৱা নে কিবা হৈ আছে মোৰ লগত অহা সেই পেহীঘৰ ল'ৰাটোৱে
সেই কামটোত অংশগ্ৰহণ কৰিছে। মোকো কৈছিলে, মই নকৰিলোঁ। বাহিৰত হৈ থকা সেই অনুষ্ঠানবিলাক মই দেখুৱাব পৰা নাই, তাৰ বাবে মই দুখিত। যাম বাৰু, অলপ দেৰিকৈ হ'লেও দেখুৱামগৈ অলপমান কি হৈ আছে, কি নাই হোৱা। কিন্তু অচিনাকি জেগাত লাজ লাগে ন। এতিয়া আমাৰ ঘৰৰ মানুহখিনি আছে, মই ভিডিঅ'টো ধুনীয়াকৈ প্ৰস্তুত কৰিব পাৰিছোঁ। কালিলৈ ঘৰলৈ যোৱা সময়ত যদি পাওঁ চেষ্টা কৰিম দেখুৱাবলৈ দেই। ইমানে কি ক'ম, এনেকৈ বহি আছোঁ, ভিডিঅ' এডিটিং কৰি আছোঁ, এক্সপৰ্ট কৰি আপলোড কৰিবলৈ ইয়াতে। ৰাতিপুৱা একদম ঘৰলৈ যাব লাগিব। মই কি নিয়ম নাজানো দেই, কিয় হোম যজ্ঞ বুলি কৈছে নাজানো, ইহঁতিয়ে জানিব। বুঢ়া বিয়া মানে ল'ৰা ছোৱালী হ'লগৈ, এতিয়া এইবোৰ নিয়ম। দুজন বামুণ আপোনালোকক বহুত বেছি নহয়, অকণমান
এই আঠখিলীয়া বেবেজীয়া গাঁৱৰ আমাৰ সেই ভণ্টিজনী ঘৰত হোৱা অনুষ্ঠান অকণমান উপভোগ কৰালোঁ আপোনালোকক। আৰু আহিলোহি সেই ভণ্টিজনীৰ খুৰীয়েকৰ ঘৰত গ'লোহি, মানে তাত আমাৰ আলহী থকাৰ কাৰণে তাত নুশুলোঁ আৰু ইয়াত শুবলৈ আহিলোঁ। শুই যাওঁ, কালি লগ পাম দেই।